দেবৰগাঁও সমষ্টি হিচাপে যোৱা BTC ইলেকশ্যনত আগত 5টা গেৰেণ্টি দি পেলাই ৰাইজক প্ৰতিশ্ৰুতি দিছিলে। এই হিচাপত আমি চৰকাৰ অহাৰ পিছত গোটেই BTC অঞ্চলত আমি বেনিফিচিয়াৰীসকলক যেনিবা 10,000 IBS বা 2 লাখ টকা ইহঁতৰ ল'ৰা ছোৱালীসকলক বা ঠিক তেনেকুৱা সেল্ফ হেল্প গ্ৰুপ, মাটিৰ পাট্টা আৰু ছিনিয়ৰ চিটিজেন, হেণ্ডিকেপসকলক যিখিনি প্ৰতিশ্ৰুতি দি আহিছিল, যিমান পাৰে আমি দিম বুলি কৈছিল। সেই হিচাপত আমি এতিয়া দি আছোঁ আৰু আজিও দেবৰগাঁও সমষ্টি হিচাপে দিছে আৰু বহুতে পোৱা নাই, আমিও জানো, কিন্তু পাব। বহুত মানুহে পোৱা নাই আৰু পাব, সময় আছে। এই কথাটো মই কৈছোঁ, আজি চব পোৱা নাই, আমিও জানো। দেবৰগাঁও সমষ্টি হিচাপে বহুত ল'ৰা ছোৱালী আৰু আছে, বহুত সেল্ফ হেল্প গ্ৰুপ আৰু আছে, আৰু বহুত IBS পাব লগা আছে। এইবিলাক আমি দিম, দিয়াৰ ক্ষেত্ৰত আমি কম নহয়, আমি দিব। আজি এই প্ৰথম বেচত হয়তো চবেই পোৱা নাই, পাব। আপুনি আজি পোৱা নাই, কালি পাব, কালি পোৱা নাই, পৰহি পাব। আমি দিমেই, যেনেকৈ কথা দিছে এনেকৈ কাম কৰিম। 3জন EM আমি অলৰেডি প্ৰপ'জাল দিছে। আমাৰ একজন নমিনেটেড মেম্বাৰ আছিলে, সেই হ'ল কামেশ্বৰ ৰয় ডাঙৰীয়া, আৰু একজনটো হ'ল আমাৰ আগৰে EM মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আৰু এজনটো হ'ল নাগৰিজুলি সমষ্টিৰ আমাৰ নাগৰিজুলি সমষ্টিৰ BJPৰ MCLA, তাক EM দিয়াৰ কথা আমি অলৰেডি প্ৰপ'জাল দিছে। এইটো নিশ্চয় অতি সোনকালে আহিব। আৰু CSP মেম্বাৰ হিচাপেও আমি নতুনকৈ আৰু 11জন প্ৰপ'জাল দিছে। চব জাতিকে দিছে, মই না হিন্দী ভাষী, না অসমীয়া, না চৰণীয়া, মুঠতে আমি অলৰেডি প্ৰপ'জাল দিছে। সেইটো অতি সোনকালে নিশ্চয় এপ্ৰুভেল আহিব। অসমীয়া হিচাপে আমি ওদালগুৰিৰ পৰা বাছি লৈছোঁ, বেংগলী আৰু গোৰ্খা, ৰাজবংশী, এইবিলাক দিয়া হোৱা নাছিল, মুঠতে আছে। 11জনকৈ নতুন CSP মেম্বাৰ আমি অলৰেডি প্ৰপ'জাল দিছে। এইটো অতি সোনকালে 2-1 দিনৰ ভিতৰত নিশ্চয় এপ্ৰুভেল আহিব, এপ্ৰুভেল দিব। আৰু 3জন EM নতুন আমি এপ্ৰুভেলৰ কাৰণে পঠাই দিছোঁ। অলৰেডি হৈছে বোধ হয়, অহাকালি পৰহিৰ ভিতৰত নিশ্চয় আহি যাব। ডিপাৰ্টমেণ্ট আমি অহাকালি চিন্তা কৰিম। ডিপাৰ্টমেণ্ট আছে, এতিয়াও মেলা ডিপাৰ্টমেণ্ট আছে, চবকে ভাগা কৰি দিম। ৰাজ্যসভা MPৰ কাৰণে প্ৰমোদ বড়োৱে এইবাৰ যাব বুলি আমি শুনি আছোঁ। নিশ্চয় যাব। প্ৰমোদটো কি আৰু, সেই নিজৰ দলটো যদি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই যদি কাম কৰা হ'লে হয়, সি এজন MCLA হয়, বেলেগক দিব পাৰিলে হয়। বেলেগক জানাই সি নিজে যাব বুলি আমি শুনাৰ কথা। UPPL হিচাপে বেলেগ একজন আৰু ৰাজ্যসভা MP দিব লাগিছিল। প্ৰমোদ বড়ো নিজে যাবলৈ, কাকো নিদিব বুলি, মই নিজে যাম বুলি কৈ লৈছে বুলি আমি শুনি আছোঁ। সমৰ্থন দিব নেকি, ভোট দিব নেকি? আমিতো আমাৰতো 3জন MLA, ভোট দিয়া নিদিয়া একে, না দিলেও এনেই জিকি যাব, দিলেও একে কথাই কি। প্ৰমোদ বড়োৱে আমি যদি ভোট দিয়ে, প্ৰমোদ বড়োৱে আমাৰ অলপ মছলা মছলি দিলে ভাল পাব আমাৰ MLA সকলে, নিদিয়ে না সি। আপোনালোকৰ কেণ্ডিডেটবিলাক কেতিয়া নাম ডিক্লেয়াৰ কৰিব? কেণ্ডিডেট এতিয়া নহয়, যেতিয়া নেকি সেই কি কয় ইলেকশ্যন হ'ব বুলি ঘোষণা নকৰে, তেতিয়ালৈকে আমাৰ কেণ্ডিডেটবিলাক ঘোষণা নহ'ব। আৰু আমি ঠিকো কৰিব পৰা নাই, বহুত ঠিক কৰিব লগা বাকী আছে। কংগ্ৰেছে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে, কংগ্ৰেছ বা BJP বা কোনোবা UPPL, ইয়াৰ লগত আমাৰ তুলনা কৰিব নালাগে। আমি চাই আছোঁ, যোনে পাৰে ইহঁতে কেণ্ডিডেট ডিক্লেয়াৰ দিছে। BJPও দিব পাৰে, UPPLও দিব পাৰে, কংগ্ৰেছো দিব পাৰে, AIUDF, ৰাইজৰ দল, বহুত দল আছে। ইহঁতে হয়তো নিজৰ দলৰ ভিতৰত ঠিক ঠাক কৰি পেলাই দিছে, কিন্তু আমি বিশেষভাৱে এতিয়া দিব পৰা অৱস্থাত নাই। আমি এতিয়া নিদিম, সময় আছে। প্ৰধানমন্ত্ৰী আগমনক লৈ কিমানখিনি আশা কৰে? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈ আছোঁ যে আমাৰ BTC অঞ্চলত
ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আহা মানে আমি বিৰাট লাখি প্ৰধানমন্ত্ৰী এনে নাহে কোনোবা দেশত গ'লেও কিবা দি পেলাইহে আহে ক'ৰবা ইজৰাইলত যাওক ক'ৰবা আমেৰিকাত যাওক কিবা একটা উপকাৰ দি পেলাই আহে তো BTC তাহাঁতে নিশ্চয় কিবা একটা উপকাৰ দিব এনেতো নাই আপুনি গুৱাহাটীত আহিছে গুৱাহাটীত এনে নাহে ক'ৰবা কেৰালাত গৈছে কেৰালাত এনে নাযায় ক'ৰবা বেংগলত গৈছে বেংগলত এনে নাযায় কোন ষ্টেটত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই এনে যোৱাটো আপোনালোকে দেখিছে তাতে যোৱা মানে কিবা উপকাৰ হৈ গ'ল এইটোতো আমি গোটেই বছৰটো দেখি আছে প্ৰাইম মিনিষ্টাৰে য'ত যায় তাতে কিবা একটা উপহাৰটো পায়ে আমি আজিলৈকে মই দেখা নাই কোনোবা ষ্টেটত যোৱাৰ পিছত খালী হাত দি ঘূৰাই আহা কংগ্ৰেছ সমষ্টিক লৈ অলপ বিতৰ্ক হৈছে বিজেপিক এৰি দিয়াক লৈ নাই 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 এইটো বিতৰ্ক চব দলতে থাকে মই এৰি দিয়া নাই না টংলা এৰি দিছে না কোকৰাঝাৰ এৰি দিছে না কিবা তামোলপুৰ এৰি দিছে মোৰ মুখৰ পৰা আজিলৈকে কোনো ফাইনেল হোৱা নাই আমাৰ মাজত এটা সন্দেহ কৰিছে মানুহবিলাক হয়তো বিজেপিয়ে সেইটো বিচাৰিছে সেইটো শুনি আছে ফাইনেল বুলি এইটো ধৰিলে মোৰ মুখৰ পৰা যেতিয়ালৈকে নোলায় এইটো ফাইনেল নহয় ইজৰাইল ইৰাণৰ মাজত যুদ্ধ চলি আছে